খোৱাঙৰ নাহৰণি সোণোৱাল গাঁৱত উখল-মাখল পৰিৱেশ। প্ৰতি 2 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত বহুৱা নৃত্য উপভোগ কৰিবলৈ গাঁওখনত সমাগম ঘটিল হাজাৰ হাজাৰ লোকৰ। দক্ষ যজ্ঞৰ আধাৰত অতীতৰে পৰা নাহৰণি সোণোৱাল গাঁৱত সোণোৱাল কছাৰীসকলে পৰম্পৰাগতভাৱে বহুৱা নৃত্য প্ৰদৰ্শন কৰি আহিছে। এক সুকীয়া ধৰ্মীয় পৰম্পৰাৰে মুখা পিন্ধি আৰু দেহত কলপাত নুৰিয়াই এই নৃত্য কৰা হয়। উল্লেখযোগ্য যে নৃত্যত অংশ লোৱা দক্ষ ৰজা আৰু ৰাণীয়ে দেহত এখয় খিলাকৈ কলপাত পৰিধান কৰে। গায়ন বায়নৰ তালে তালে বহুৱা নৃত্য আৰু তাৰ পিছে পিছে গাঁৱৰ ডেকা গাভৰুৱে ঢোল, পেঁপা, গগনালৈ কৰা বিহুৱে অঞ্চলটোত এক সুন্দৰ সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰে। এই নাহৰণিবাসী ৰাইজৰ উদ্যোগত আৰু নাহৰণি যুৱ সংঘৰ উদ্যোগত যিহেতু আজি বহুৱা নৃত্য অনুষ্ঠিত কৰা হৈছে, সকলো ৰাইজে একত্ৰিত হৈছে, সকলো আহিছে, খুব বেছি ভাল লাগিছে। কাৰণ আমাৰ এইটো প্ৰত্যেক বছৰে উদযাপন কৰা নহয়, যিহেতু এবছৰ আমি অতি উল্লাহেৰে ৰখি থাকো এই দিনটোৰ বাবে। আজি সেই দিনটো আহি পাইছে আৰু আমি খুব বেছি আনন্দিত হৈছো। এই বহুৱা নৃত্যই আমাৰ সকলোৰে সোণোৱাল কছাৰী সকলৰ লগতে সকলো জাতি জনগোষ্ঠীৰে অপায় অমংগল বিলাক দূৰ কৰি আগন্তুক খেতি বাতি যাতে ভাল কৰে তেনে এটা পৰম্পৰা ৰক্ষা কৰি চলি অহা হৈছে, তেনে এটা লোকবিশ্বাস ধৰি ৰখা হৈছে। তাৰ বাবে আমি আজি খুবেই আনন্দিত এই বহুৱা নৃত্য উদযাপন কৰিব পাৰি। নিজকে সোণোৱাল হিচাপে গৌৰৱান্বিত কৰো যে এনে এটা কলা কৃষ্টিৰ লগত আমি নিজকে জড়িত কৰি ৰাখিব লৈছো। ইয়াকে কৈ মই মোৰ